ষ্টুডিঅ'ত মই কন্দৰ্পৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। উজ্জ্বলা আঁচনিৰ অধীনত ৰাজ সাহায্য লাভ কৰা ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। যি ৰাজ সাহায্য লাভ কৰিছে উজ্জ্বলা আঁচনিৰ অধীনত 9টাকৈ চিলিণ্ডাৰ ৰাজ সাহায্য লাভ কৰিছিল, কিন্তু এতিয়াৰ পৰা কেৱল 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব লাখ লাখ উজ্জ্বলা গ্ৰাহকৰ বাবে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো। মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে ভাৰতত ৰন্ধন গেছৰ চিন্তা বাঢ়ি পৰিছে। উজ্জ্বলা গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, উজ্জ্বলা যোজনাৰ গ্ৰাহকলৈ নতুন খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰে। পূৰ্বতে যি 9টা চিলিণ্ডাৰ ৰাজ সাহায্য লাভ কৰিছিল, কিন্তু এতিয়া সেয়া নাপাব। 9টা নহয়, এতিয়াৰ পৰা বছৰি মাত্ৰ 4টা গেছ চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতহে গ্ৰাহকে পাব 300 টকাকৈ ৰাজ সাহায্য। লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। কেৱল 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য সীমিত কৰিছে চৰকাৰৰ ফালৰ পৰা। পূৰ্বতে 12টাৰ পৰা 9টা আৰু এতিয়া 4টালৈ হ্ৰাস পাইছে ৰাজ সাহায্য চিলিণ্ডাৰ। ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা। এতিয়া মাত্ৰ 4টা চিলিণ্ডাৰতহে পাব ৰাজ সাহায্য। উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰৰ ফালৰ পৰা। গ্ৰাহকলৈ বেয়া খবৰ, 9টা নহয় মাত্ৰ 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব ৰাজ্যৰ লাখ লাখ উজ্জ্বলা গ্ৰাহকে। পূৰ্বতে 12টাৰ পৰা 9টা চিলিণ্ডাৰ ৰাজ সাহায্য প্ৰদান কৰা হৈছিলে, এতিয়া কমি 4টা চিলিণ্ডাৰতহে চৰকাৰৰ ফালৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে ভাৰতত বাঢ়িল ৰন্ধন গেছৰ চিন্তা। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যিটো দাম বাঢ়িছে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধই প্ৰভাৱ পেলাইছে। 4টা চিলিণ্ডাৰতে এতিয়াৰ পৰা ৰাজ সাহায্য লাভ কৰিব। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ সাহায্য লাভ কৰিব মাত্ৰ 4টা চিলিণ্ডাৰতহে। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতে গ্ৰাহকে 300 টকাকৈ ৰাজ সাহায্য লাভ কৰিব। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতেই মধ্যপ্ৰাচ্যত যি উত্তপ্ত পৰিস্থিতি চলি আছে, যুদ্ধ পৰিস্থিতি চলি আছে, তাৰ বাবে প্ৰভাৱ পৰিছে, সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে। বিশেষকৈ দাম বাঢ়িছে। এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম বঢ়া দেখিবলৈ পোৱা গৈছে, পেট্ৰলজাত সামগ্ৰীৰ দাম বাঢ়িছে আৰু মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে চিলিণ্ডাৰৰ দাম বঢ়াৰ বাবে গ্ৰাহকলৈ বেয়া খবৰ। উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰে। 9টাকৈ নহয়, মাত্ৰ 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব এই মুহূৰ্তত উজ্জ্বলা গ্ৰাহকৰ লাখ লাখ গ্ৰাহকৰ বাবে। এই মুহূৰ্তত বেয়া খবৰ আহি পৰিছে। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য সীমিত কৰিছে চৰকাৰে। 4টা চিলিণ্ডাৰৰ বাবে ৰাজ সাহায্য প্ৰদান কৰিব। পূৰ্বতে 12টাৰ পৰা 9টা, এতিয়া 4টালৈ হ্ৰাস পাইছে ৰাজ সাহায্য চিলিণ্ডাৰৰ সংখ্যা। ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা। বিশেষকৈ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে, কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু সমান্তৰালভাৱে এতিয়া ৰাজ সাহায্যযুক্ত যি চিলিণ্ডাৰ আছিলে, প্ৰত্যেকটো চিলিণ্ডাৰতে আগতে 12টাকৈ চিলিণ্ডাৰত দিয়া হৈছিল, তাৰপিছত 9টালৈ চিলিণ্ডাৰ হ্ৰাস পালে আৰু এতিয়াৰ পৰা কেৱল মাত্ৰ 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য পাব। হ্ৰাস পাই মাত্ৰ 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য পাব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিয়ম সলনি কৰা হৈছে। উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ নিয়ম গ্ৰাহকৰ বাবে সলনি কৰা হৈছে। গ্ৰাহকলৈ বেয়া খবৰ এই মুহূৰ্তত। ৰাজ্যৰ লাখ লাখ উজ্জ্বলা আঁচনিৰ অধীনত যি ৰাজ সাহায্য লাভ কৰিছিলে প্ৰত্যেক গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ। মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে ভাৰতত বাঢ়িছে ৰন্ধন গেছৰ চিন্তা। মধ্যপ্ৰাচ্যৰ যি ইজৰাইলে যি ইৰাণৰ লগত যি যুদ্ধ অব্যাহত ৰাখিছে, মধ্যপ্ৰাচ্যৰ যি অশান্তময় পৰিৱেশৰ সৃষ্টি হৈছে, সেই মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ বাবেই সমগ্ৰ বিশ্বতে এতিয়া বৃদ্ধি পাইছে তৈলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে, চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু সেইবাবেই সকলোতে প্ৰভাৱ পৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে। এতিয়া সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিছে, সমান্তৰালভাৱে ভাৰততো প্ৰভাৱ পৰিছে। বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য, বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আৰু উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে। সেইবাবে চৰকাৰৰ ফালৰ পৰা 9টা নহয় মাত্ৰ 4টা চিলিণ্ডাৰ লাভ কৰিব ৰাজ সাহায্য। গ্ৰাহকলৈ এই মুহূৰ্তত বেয়া খবৰ। ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে উজ্জ্বলা আঁচনিৰ অধীনত যিসকলে ৰাজ সাহায্য প্ৰদান কৰি আহিছিলে, যিসকলক চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ বাবে অতিকৈ বেয়া খবৰ। 9টাকৈ নহয় 4টা চিলিণ্ডাৰতহে গ্ৰাহকে পাব 300 টকাকৈ ৰাজ সাহায্য। প্ৰত্যেকটো চিলিণ্ডাৰতে 300 টকাকৈ প্ৰদান কৰা হৈছিলে। 12টাকৈ চিলিণ্ডাৰ বছৰেকত প্ৰথম অৱস্থাত 12টা চিলিণ্ডাৰ
প্ৰত্যেক মাহতে এটা চিলিণ্ডাৰ 12টা চিলিণ্ডাৰত 300 টকাকৈ প্ৰদান কৰা হৈছিল তাৰ পিছতে কমাই 9টা চিলিণ্ডাৰত প্ৰদান কৰা হৈছিল 300 টকাকৈ প্ৰদান কৰা হৈছিল কিন্তু মাত্ৰ এতিয়া 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য লাভ কৰিব 300 টকাকৈ প্ৰত্যেকটো চিলিণ্ডাৰত 300 টকাকৈ মাত্ৰ 4টা চিলিণ্ডাৰতে প্ৰদান কৰা হ'ব ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে উজ্জ্বলা আঁচনিৰ অধীনত ৰাজ সাহায্য পোৱা প্ৰত্যেকগৰাকী গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ বাবে এতিয়া বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম আৰু 4টা চিলিণ্ডাৰতে মাত্ৰ ৰাজ সাহায্য সীমিত কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু কেৱল আমাৰ ৰাজ্যতে পৰা নাই সমগ্ৰ বিশ্বতে যুদ্ধ পৰিস্থিতি যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে আৰু সমান্তৰালভাৱে আমাৰ দেশতো বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম পেট্ৰল ডিজেলৰ দাম সমান্তৰালভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে সমগ্ৰ বিশ্বতে সমান্তৰালভাৱে ভাৰততো বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম ভাৰতত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ফালৰ পৰা যি ৰাজ সাহায্য প্ৰদান কৰা হৈছিলে চিলিণ্ডাৰৰ উজ্জ্বলা আঁচনিৰ অধীনত যিসকলে চিলিণ্ডাৰ লাভ কৰিছিল মাত্ৰ 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো চিলিণ্ডাৰতে 300 টকাকৈ প্ৰদান কৰা হৈছিল 9টাকৈ নহয় মাত্ৰ এতিয়া 4টা চিলিণ্ডাৰতে ৰাজ সাহায্য লাভ কৰিব গ্ৰাহকলৈ বেয়া খবৰ লাখ লাখ উজ্জ্বলা যোজনাৰ ৰাজ সাহায্য লাভ কৰা গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ পুনৰবাৰ জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা অব্যাহত আছে এতিয়াও শামকত নাই যুদ্ধ পৰিস্থিতিৰ এতিয়াও যুদ্ধ পৰিস্থিতিৰ শামকত তাৰ বাবে এতিয়া প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে যুদ্ধ পৰিস্থিতিৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য ক্ৰুড অইলৰ মূল্য বৃদ্ধি পাইছে তাৰ ফলতে বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে সমান্তৰালভাৱে বিভিন্ন বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধই ভয়ংকৰভাৱে প্ৰভাৱ পেলাইছে আতংকিত হৈ পৰিছে এতিয়া জনতা পুনৰ বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম ভাৰততো বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দামৰ লগতে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে ৰাজ সাহায্যৰ নিয়মো সলনি কৰিছে চৰকাৰৰ ফালৰ পৰা এতিয়াৰ পৰা 9টা নহয় এতিয়াৰ পৰা মাত্ৰ 4টা গেছ চিলিণ্ডাৰতে ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা হ্ৰাস হৈ মাত্ৰ 4টা চিলিণ্ডাৰতহে গ্ৰাহকে 300 টকাকৈ ৰাজ সাহায্য পাব এতিয়াৰ পৰা ৰাজ্যৰ লাখ লাখ উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ তেওঁলোকৰ বাবে পুনৰবাৰ জনাইছো মাত্ৰ 4টা চিলিণ্ডাৰতহে তেওঁলোকে ৰাজ সাহায্য লাভ কৰিব যিসকলে উজ্জ্বলা আঁচনিৰ অধীনত ৰাজ সাহায্য পাই আহিছিলে চৰকাৰে তেওঁলোকক প্ৰদান কৰি আহিছিলে প্ৰত্যেকটো চিলিণ্ডাৰতে 300 টকাকৈ তেওঁলোকক প্ৰদান কৰি আহিছিলে 9টা চিলিণ্ডাৰৰ ৰাজ সাহায্য তেওঁলোকে পাইছিলে পূৰ্বতে 12টা পাইছিলে তাৰপিছত 9টাকৈ চিলিণ্ডাৰত প্ৰত্যেকটো চিলিণ্ডাৰত 300 টকাকৈ লাভ কৰিছিলে প্ৰত্যেকগৰাকী গ্ৰাহকে উজ্জ্বলা আঁচনিৰ অধীনত লাভ কৰিছিল 300 টকাকৈ ধন কিন্তু এতিয়াৰ পৰা প্ৰথমবাৰ 12টা তাৰপিছত 9টা এতিয়াৰ পৰা কিন্তু 9টা চিলিণ্ডাৰত ৰাজ সাহায্য লাভ নকৰিব এতিয়াৰ পৰা মাত্ৰ 4টা চিলিণ্ডাৰতহে লাভ কৰিব ৰাজ সাহায্য উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰৰ ফালৰ পৰা গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা এতিয়াৰ পৰা কেৱল 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব প্ৰত্যেকগৰাকী উজ্জ্বলা যোজনাৰ গ্ৰাহকে বেয়া খবৰ এই মুহূৰ্তত ৰাজ সাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰৰ ফালৰ পৰা এতিয়াৰ পৰা 4টা চিলিণ্ডাৰতহে পাব ৰাজ সাহায্য পূৰ্বতে যে 9টা চিলিণ্ডাৰৰ ৰাজ সাহায্য লাভ কৰিছিলে সেয়া সলনি হৈছে নিয়ম মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে সমান্তৰালভাৱে ভাৰততো প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে ৰাজ সাহায্যৰ নিয়মো সলনি কৰিছে ৰাজ সাহায্যৰ যি পূৰ্বতে 9টাকৈ চিলিণ্ডাৰ ৰাজ সাহায্য প্ৰদান কৰা হৈছিলে ধন প্ৰদান কৰা হৈছিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এতিয়া কিন্তু 9টা নহয় মাত্ৰ 4টা চিলিণ্ডাৰতহে ৰাজ সাহায্য লাভ কৰিব লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত উজ্জ্বলা আঁচনিৰ অধীনত যিসকলে ধন লাভ কৰিছিলে চৰকাৰে ধন প্ৰদান কৰিছিলে তেওঁলোকক লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ বেয়া খবৰ আহি পৰিছে